এই সোণোৱাল হেৰিয়ত কওক বৰ্তমান উপস্থিত আছো ধেমাজিৰ বৰগাঁও খেলপথাৰত আৰু প্ৰতি বছৰ দৰে এইবাৰো এই খেলপথাৰত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু আজি চূড়ান্ত খেলখনি অনুষ্ঠিত হৈছে আৰু আজি ধেমাজি এই বৰগাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনিৰ মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। ধেমাজি বৰগাঁৱৰ মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত শিক্ষাবিদ ও সমাজকৰ্মী স্বৰ্গীয় মোহন চন্দ্ৰ দাসৰ সোঁৱৰণত বৰগাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা 39তম আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখনি আজি অনুষ্ঠিত হৈ যায়। চূড়ান্ত খেলখনি চিলাপথাৰ APDCL আৰু ভোজুগাঁৱৰ মাজত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানটোত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা, দীপৰেখা বাঘৰে, নন্দিনী ডেকা, ৰাজু সোণোৱাল, দোলেন সোণোৱাল, মৃদুপৱন সোণোৱাল আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি 10,000ৰো অধিক দৰ্শকে চূড়ান্ত খেলখনি উপভোগ কৰে। এই বছৰ চূড়ান্ত খেলখনিত ভোজুগাঁও দলে চিলাপথাৰ APDCLক পেনাল্টিত 5-4 গ'লত পৰাস্ত কৰি জয়ী হয়। তেওঁলোকক আগুৱাই লৈ যাব কাৰণ আমাৰ কাৰণে দেশৰ কাৰণে সম্পদ। সেইকাৰণে দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ খেল আয়োজন কৰি আছে। এতিয়া প্ৰতিটো লোকসভা সমষ্টিটো মিনিষ্ট্ৰী অফ স্পৰ্টছ দিল্লীৰ পৰা পৰ্টেলত আমাৰ তাত ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু খেলবিলাক হ'ব তাৰ টাইমিং, তাত মিনিষ্ট্ৰী অফ স্পৰ্টছে তাৰ গোটেই বস্তুবিলাক নিৰীক্ষণ কৰিব আৰু যদি তেওঁলোকৰ পটেঞ্চিয়েল আছে তেওঁলোকে আকৌ আহি তেওঁলোকক স্কেনিং কৰিব, যদি সম্ভৱ যে এই ল'ৰাটোৰ ফিউচাৰ আছে লগে লগে তেওঁলোকক পিক আপ কৰি লৈ যাব। তো এই ধৰণৰ সুবিধাবিলাক আছে। মই ভাবোঁ খেল আয়োজক সমিতিয়েও প্ৰদৰ্শনীমূলক খেলৰ লগতে স্থানীয়ভাৱেও খেলুৱৈসকলক উৎসাহিত কৰিব পাৰিলে ভাল। আৰু মই সেইকাৰণে ভাবোঁ যে আমাৰ মূল কথাটো হৈছে মটিভেশ্যন যেতিয়া হ'ব। মীৰাবাই চানুৱে সদায় 25 কিলোমিটাৰ ট্ৰাকত উঠিয়েই গৈ তেওঁ খেল আৰম্ভ কৰিছে। আমাৰ হিমা দাসৰ ঠিক একেটাই কথা। হিমা দাস হোৱাৰ পিছত তাত ঢিঙত ষ্টেডিয়াম হৈছে। ঠিক তেনেকে আমাৰ প্ৰতিটো খেলুৱৈ যদি আমি বেকগ্ৰাউণ্ডবিলাক চাওঁ, গতিকে বেষ্ট আমাৰ কথাটো হ'ল যে আমি মটিভেশ্যন কৰিব পাৰিব লাগে। মই বেছি আৰু দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ। খেলখনৰ এই ফিল্ডৰ অলপমান